প্ৰতিগৰাকী প্ৰেগনেণ্ট মহিলাৰ দেহতে কিছুমান প্ৰেগনেঞ্চি ৰিলেটেড আৰ্লি আৰু লেট চিমটমছ দেখা পোৱা যায় যিখিনি চিমটমছ দেখা পোৱাৰ লগে লগে মহিলাগৰাকী আতংকিত হোৱা দেখা যায় বা তেওঁ পৰিয়াল স্বজনো কেতিয়াবা আতংকিত হোৱা দেখা যায় আৰু এইবিলাক ফিজিঅ'লজিকেল চেঞ্জৰ কাৰণে যিখিনি নৰ্মেল হয় প্ৰকৃততে সেইখিনি মেক্সিমাম মহিলাৰ দেহতে দেখা পোৱা যায় গতিকে সেই বস্তুখিনিৰ কাৰণে কেতিয়াবা চিকিৎসকৰো কাষ চপা দেখা যায় গতিকে আজি আমি জানো আহক প্ৰেগনেঞ্চি ৰিলেটেড চিমটমছ কি এগৰাকী প্ৰেগনেণ্ট লেডিৰ দেহত দেখা পাব পৰা যায় আৰু আৰ্লি চিমটমছ কোনখিনি আৰু লেট চিমটমছ কোনখিনি প্ৰেগনেঞ্চি আৰ্লি প্ৰেগনেঞ্চি বুলি ক'লে আমি ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰক বুজি পাওঁ অৰ্থাৎ প্ৰথম 3 মাহ ফাৰ্ষ্ট ছেকেণ্ড এণ্ড থাৰ্ড এই 3 মাহক আমি ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ বুলি কওঁ আৰু 4th, 5th and 6th আমি ছেকেণ্ড ট্ৰাইমেষ্টাৰ বুলি কওঁ আৰু 7, 8 and 9 এই 3 মাহ লাষ্টৰ 3 মাহক আমি থাৰ্ড ট্ৰাইমেষ্টাৰ বুলি কওঁ গতিকে যিখিনি আমাৰ ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ হ'ব প্ৰথম 3 মাহত দেখা পোৱা যিখিনি চিমটমছ থাকিব সেইখিনিক আমি আৰ্লি চিমটমছ বুলি কওঁ আৰু বাকী দুটা ট্ৰাইমেষ্টাৰত যিখিনি আমি চিমটমছ দেখা পাব পাৰোঁ সেইখিনিক আমি লেট চিমটমছ বুলি কওঁ অৰ্থাৎ লেট প্ৰেগনেঞ্চি চিমটমছ বুলি কওঁ প্ৰথম আমি জানো হওক আৰ্লি চিমটমছ কোনখিনি হয় 1 নম্বৰ প্ৰধান আমাৰ লক্ষণ হ'ব মিছড পিৰিয়ড এগৰাকী ৰিপ্ৰডাক্টিভ এজত থকা মহিলা অৰ্থাৎ বিবাহিত মহিলাই যেতিয়া পিৰিয়ড মিছ কৰিব তেতিয়া আমাৰ প্ৰথম চিন্তাটো মনলৈ আহিব যে মহিলাগৰাকী প্ৰেগনেণ্ট হয়তো হৈছে গতিকে সেইটো এটা প্ৰধান লক্ষণ ছেকেণ্ড হ'ল মহিলাগৰাকীৰ ব্ৰেষ্টত টেণ্ডাৰনেছ থাকিব পাৰে বিষাব পাৰে কেতিয়াবা ইনফ্লামেশ্যনো হ'ব পাৰে বা চ'ৰনেছ থাকিব পাৰে 3 নম্বৰ কথা হ'ল মহিলাগৰাকীয়ে যিকোনো বস্তুৰ স্মেল বেছিকৈ পাবলৈ আৰম্ভ কৰিব পাৰে বা কেতিয়াবা আগতে ফিল নকৰা কিছুমান স্মেল ফিল কৰিবলৈ আৰম্ভ কৰিব পাৰে 4 নম্বৰ কথা হ'ল প্ৰেগনেণ্ট মহিলাগৰাকীয়ে প্ৰথম ট্ৰাইমেষ্টাৰত বিশেষকৈ দেখা পোৱা যায় যে মৰ্ণিং ছিকনেছত ভোগে অৰ্থাৎ বমি বমি ভাৱ হয় যেতিয়া তেওঁ খোৱাৰ পৰা উঠে বা মুখ হাত ধোৱাৰ সময়ত বা ব্ৰাছ কৰাৰ সময়ত তেনেকুৱা সময়ত তেওঁ ভমিটিং টেণ্ডেঞ্চি হয় বা কেতিয়াবা ভমিটিং টেণ্ডেঞ্চি হোৱাৰ লগতে বমিও হয় কিছুমানৰ আৰু কিছুমানৰ অকল টেণ্ডেঞ্চি হয় অৰ্থাৎ নচিয়া হয় এইকেইটা হ'ল আপোনাৰ আৰ্লি চিমটমছ ইয়াৰ লগে লগে কি হয় ফেটিক অৰ্থাৎ 4 নম্বৰ চিমটমছটো হ'ল ফেটিক অৰ্থাৎ খুব ভাগৰ লাগিব পাৰে কিছুমান মহিলাই প্ৰেগনেঞ্চি ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰত খুব বেছি ভাগৰ অনুভৱ কৰে ভাগৰ লগাৰ লগে লগে কেতিয়াবা মূৰ্ছিতও হ'ব পাৰে অৰ্থাৎ চেন্সলেছ হৈ যাব পাৰে সেইটো এটা লক্ষণ হ'ব পাৰে যিটো কাৰণে বহুতো প্ৰেগনেণ্ট লেডি আতংকিত হোৱা যায় আৰু এনেকুৱা হ'লে চিকিৎসকৰ কাষ চপাও দৰকাৰ হয় নেক্সট ইম্পৰ্টেণ্ট আৰ্লি চিমটমছটো হ'ল মহিলাগৰাকীৰ বিভিন্ন ধৰণৰ খাদ্যৰ প্ৰতি অনীহা আহিব পাৰে যিবিলাক খাদ্য তেওঁ আগতে খাই ভাল পাইছিল সেই খাদ্যসমূহ তেওঁ মুখৰ ওচৰলৈ বেলেগ বেলেগ স্মেল বা বেয়া স্মেল পাব পাৰে বা সেইবিলাক খাদ্যৰ প্ৰতি তেওঁ অনীহা আহিব পাৰে খাবলৈ মন নাযাব পাৰে বা কিছুমান নিৰ্দিষ্ট খাদ্যৰ প্ৰতি তেওঁ ক্ৰেভিং হ'ব পাৰে বা খাই ভাল পাবলৈ আৰম্ভ কৰিব একেবাৰে শেষৰ আৰ্লি চিমটমছ আৰু সকলোৱে ভয় খোৱা চিমটমছটো হ'ল স্পটিং অৰ্থাৎ এগৰাকী প্ৰেগনেণ্ট লেডি যেতিয়া ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰত স্পটিং পায় অৰ্থাৎ পিৰিয়ডছৰ নিচিনা ব্লিডিং নহয় কিন্তু কাপোৰত অলপমান স্পট দেখা যায় ব্লাডৰ এটা স্পট দেখা পোৱা যায় আৰু সেই স্পটটো কেইদিনমানলৈ থাকিব পাৰে সেইটো আচলতে ইমপ্লেণ্টেশ্যন ব্লিডিং বুলি কয় বা ইমপ্লেণ্টেশ্যন স্পটিং বুলিও কয় বহু ক্ষেত্ৰত এইটো কিয় হয় যেতিয়া আমাৰ ফিটাছটো অৰ্থাৎ ভ্ৰূণটো যেতিয়া ইউটেৰাছত খোপনি পোতে সেই খোপনি পোতাৰ সময়ত কেতিয়াবা অকণমান তাৰ পৰা ৰক্তক্ষৰণ হ'ব পাৰে সেইটো হ'ল ইমপ্লেণ্টেশ্যন ব্লিডিং গতিকে বহু ক্ষেত্ৰত দেখা যায় যে কিছুমান প্ৰেগনেণ্ট লেডিয়ে এই বস্তুটো এক্সপিৰিয়েঞ্চ কৰে অৰ্থাৎ তেওঁলোকৰ প্ৰথম ট্ৰাইমেষ্টাৰত কেতিয়াবা স্পটিং দেখিব পাৰে গতিকে এনেকুৱা হ'লেও চিকিৎসকৰ পৰামৰ্শটো ল'বই লাগিব কিন্তু বেছি ভয়ো খাব নালাগে কিয়নো এইটো বহুত ক্ষেত্ৰতে হয় প্ৰেগনেঞ্চিৰ ৰিলেটেড লেট যিখিনি চিমটমছ আছে সেইখিনিৰ ভিতৰত প্ৰথম হ'ল ইউৰিনেশ্যনৰ ফ্ৰিকুৱেঞ্চিটো বাঢ়িব 2 নম্বৰ হ'ল আপোনাৰ ভৰিত বা কঁকালত বিষ হ'ব ভৰিত ক্ৰেম্পিং হ'ব খামুচি মাৰি ধৰাৰ নিচিনা বিষ হ'ব 3 নম্বৰটো হ'ল আপোনাৰ এবডমিনেল পেইন হ'ব পাৰে মাজে মাজে খামুচ মাৰি ধৰা ক্ৰেম্পিং পেইন হ'ব পাৰে সেইখিনি নৰ্মেল হয় যিহেতু বেবীটোৱে লৰচৰ কৰে বা আমাৰ জৰায়ুটো বাঢ়িবলৈ ধৰে আগৰ পজিশ্যনৰ পৰা বহুতখিনি বাঢ়িবলৈ ধৰে গতিকে তেনেকুৱা ক্ৰেম্পিং পেইন যিখিনি ৰাউণ্ড লিগামেণ্ট আমাৰ এবডমিনৰ মাছলছ আছে সেইখিনিত অলপমান ক্ৰেম্পিং পেইন হ'ব পাৰে 4 নম্বৰ কথা হ'ল প্ৰেগনেণ্ট মহিলাসকলে হেডেক এক্সপিৰিয়েঞ্চ কৰিব পাৰে তেওঁলোকৰ মূৰ বিষাব পাৰে আৰু এই ক্ষেত্ৰত ডিহাইড্ৰেশ্যনৰ কাৰণেও কেতিয়াবা হয় এই ক্ষেত্ৰত পানী খুব বেছি ভালদৰে খাব লাগে 3 পৰা 4 লিটাৰ এগৰাকী প্ৰেগনেণ্ট মহিলাই খাব লাগে পানী
প্ৰায়ে দেখিবলৈ পোৱা আৰু এটা লেট চিমটমছ হৈছে কনষ্টিপেশ্যন আৰু এবডমিনেল ব্লটিং অৰ্থাৎ প্ৰেগনেণ্ট মহিলাসকলে বেছিভাগে কোৱা দেখা পাব আপোনালোকে যে পেটটো ভৰা ভৰা লাগি থাকে খাবলৈ মন নাযায় গেছৰ নিচিনা লাগি আছে আৰু মেক্সিমাম ক্ষেত্ৰত তেওঁলোকৰ বহুতেই কনষ্টিপেশ্যনটো এক্সপিৰিয়েঞ্চ কৰে অৰ্থাৎ তেওঁলোকৰ কনষ্টিপেশ্যনৰ প্ৰব্লেমটো বহুতৰে থাকে লাষ্ট বাট নট দ্য লিষ্ট মুড ছুইংছ হ'ব পাৰে লেট চিমটমছ হ'ল মুড ছুইংছ প্ৰেগনেণ্ট মহিলাসকলৰ মুড ছুইংছ হৈ থাকিব পাৰে এতিয়াই কিবা এটা ভাল লাগিল এতিয়াই কিবা এটা বেয়া লাগিল কোনোবা সময়ত ডিপ্ৰেছ হৈ যাব কোনোবা সময়ত খুব ভালদৰে ফূৰ্তি কৰি থাকিব গতিকে কিছুমান হৰমনেল চেঞ্জেছ যিহেতু হয় সেইটো কাৰণে আচলতে এইটো হয় গতিকে মুড ছুইংছ এটা লেট চিমটমছ হয় চ' এইখিনি হ'ল প্ৰেগনেঞ্চি ৰিলেটেড লেট আৰু আৰ্লি চিমটমছ যিখিনি প্ৰতিগৰাকী প্ৰেগনেণ্ট লেডিয়ে জনাটো দৰকাৰ তেওঁৰ হাজবেণ্ডে জনাটো দৰকাৰ বা পৰিয়ালৰ ব্যক্তিসকলে জনাটো দৰকাৰ যিখিনি কথা জনা থাকিলে তেওঁলোকে অনাহকতে কিছুমান ভয় বা শংকাত ভুগিব লগা নহয় আৰু তেওঁলোকে বুজি পায় যে কোনটো নৰ্মেল হয় কোনটো এবনৰ্মেল হয় আৰু কোনখিনি সময়ত তেওঁলোকে চিকিৎসকৰ ওচৰলৈ যাব লাগিব যদি এই চিমটমছসমূহ আৰ্লিয়ে হওক বা লেট চিমটমছ যিখিনি মই উল্লেখ কৰিলোঁ সেইখিনি যদি চিভিয়াৰ ফৰ্মত হয় কাৰোবাৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু চিকিৎসকৰ কাষ চপা দৰকাৰ কিন্তু যদি তেওঁলোকৰ অলপ এইখিনি ফিল কৰি থাকে কেতিয়াবা সেইখিনি তেওঁলোকে নৰ্মেল বুলি ভাবিব পাৰে কিয়নো 90% মহিলাই এইখিনি ফিল কৰে আৰু এইখিনি প্ৰায় নৰ্মেল বুলি আপোনালোকে ভাবিব পাৰে যদি বেছি হয় তেতিয়াহ'লে চিকিৎসকৰ পৰামৰ্শ ল'ব আশা কৰোঁ ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে ইনফৰ্মেটিভ হ'ল যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু প্ৰয়োজনীয় বুলি ভাবে যাৰ কাৰণে তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব থেংক ইউ ফৰ ৱাচিং